ঘৰৰ পৰা বহু যোজন দূৰৈত থাকিও নিজৰ জন্মভূমিক পাহৰিব পৰা নাই এজন অৱসৰী সেনা জোৱানে। ইটোৰ পাছত সিটো কৰি গৈছে উন্নয়নৰ কাম। পিঠিত মাৰণাস্ত্ৰ লৈ দেশমাতৃক সুৰক্ষা দি অৱসৰ লোৱা এজন সেনা জোৱানৰ মহানুভৱতা। কামপুৰৰ এখন পিছপৰা গাঁৱত ইটোৰ পাছত সিটো কৰি গৈছে উন্নয়নৰ কাম। নিজ জন্মগাঁৱৰ পৰা বহু যোজন দূৰত কেৰালাৰ বাসিন্দা লোকজন। নগাঁও জিলাৰ কামপুৰৰ অতিকে পিছপৰা চামগাঁৱত জন্মগ্ৰহণ কৰা বিদ্যা সিং টিমুঙে 1984 চনত ভাৰতীয় সেনাবাহিনীত যোগ দি খ্যাতিৰে অৱসৰ লয়। 1 এপ্ৰিল 2014ত অৱসৰ লোৱাৰ পিছত কেৰালাত স্থায়ীভাৱে থাকিবলৈ লয় টিমুঙে। কিন্তু ঘৰৰ পৰা বহু দূৰত থাকিও নিজৰ জন্ম গাঁওখনক পাহৰিব পৰা নাই বিদ্যা সিং টিমুঙে। কামপুৰ অঞ্চলৰ অতিকে পিছপৰা আৰু বিভিন্ন সমস্যাত জৰ্জৰিত সমস্যাসমূহ সমাধানৰ বাবে দিনে নিশাই চিন্তা কৰা বিদ্যা সিঙে নিজাকৈ লৈছে কিছু প্ৰচেষ্টা। কামপুৰৰ চামগাঁৱৰ লগতে কাষৰীয়া গাঁওসমূহত কৰি গৈছে উন্নয়নৰ কাম। প্ৰতি বছৰে গাঁওখনৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰি অহা টিমুঙে চামগাঁৱত এটা প্ৰৱেশ তোৰণ, গাঁওখনত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ, এটা ৰাজহুৱা নাট্যমঞ্চ আৰু গাঁওখনত জন্মগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ নাম জিলিকাই ৰখাৰ বাবে এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ লগতে বিদ্যা সিং টিমুঙৰ জোৱাই অভিযন্তা জেফি আব্ৰাহিমৰ সহযোগত নগাঁও চহৰৰ ক্লক টাৱাৰৰ আৰ্হিত এটা ক্লক টাৱাৰ নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানলৈ 9টাকৈ দমকল আগবঢ়োৱাৰ লগতে অঞ্চলটোত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা বহু যুৱক যুৱতীক কাৰ্বি লোকৰ জাতীয় সাজ প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিছে। গাঁওখনৰ আৰু বহু জীৱন্ত সমস্যা সমাধান কৰাৰ ইচ্ছা বুকুত পুহি ৰাখিছে বিদ্যা সিঙে। এটা এটা নিচানী হ'ল। এতিয়া মানুহবিলাকে বহুতো প্ৰভাৱ কৰিছে গাঁওখনলৈ। এটা আজি আপোনাৰ 10 বছৰ আগত বোকাপানী গছকি অহা এই গাঁওখনলৈ আজি এটা সুন্দৰ পৰিৱেশ আপুনি ঘূৰাই আনিব পাৰিছে। ৰাইজ বা চৰকাৰৰ প্ৰতি আপুনি কিবা আহ্বান কৰিব নেকি যে গাঁওখন উন্নয়নৰ কাৰণে? মই আমাৰ লোকেল এম এল এ তেখেতক মই ৰিকুৱেষ্ট কৰিম যে গাঁওখনৰ প্ৰতি কেৱল আমাৰ গাঁৱৰে নহয় গাঁৱৰ প্ৰতি তেখেতসকলে আৰু ধ্যান দিলে গাঁওখনৰ প্ৰতি মানে চহৰৰ পৰা কোনো যোগাযোগৰ বহুত সুবিধা হ'ব। বিশেষকৈ ৰাস্তা পদূলি ভাল হ'লে আমি ইটো সিটো দিনে হওক ৰাতি হওক বা কাৰোবাৰ হস্পিটেলত যাব লাগে এমাৰ্জেঞ্চি যাব লাগে আমাৰ ৰাস্তা পদূলি দলং বহুতেই জৰুৰী। মই পৰাপক্ষত চেষ্টা কৰিম, তেখেতলৈ কণ্টেক্ট কৰিম, যোগাযোগ কৰিম। বিদ্যা সিঙৰ এই মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে আৰু আশীৰ্বাদ জনাইছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।